নমস্কাৰ বন্ধু, আশা কৰো আপুনি যথেষ্ট ভালে আছে। বন্ধু, পৰিৱৰ্তিত বতৰৰ বাহিৰেও যদি আপুনি প্ৰায় চৰ্দি, ফ্লু আৰু জ্বৰত আক্ৰান্ত হয়, তেন্তে ই আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হোৱাৰ ইংগিত দিয়ে। ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ব পাৰে আপোনাৰ খাদ্যাভ্যাস বেয়া। গতিকে খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূলৰ উপৰিও শুকান ফল-মূল আৰু কিছু মছলাও থাকিব লাগে, যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ পৰা দীৰ্ঘদিনলৈ আঁতৰাই ৰাখে। যদি আপুনি খাদ্যসমূহ নাজানে যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে, তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'ত আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিবলৈ 4টা অতি ফলপ্ৰসূ ছুপাৰ ফুডৰ বিষয়ে জানিব পাৰিব। 1 নম্বৰ, হালধি। হালধিৰ ব্যৱহাৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, বহু ৰোগৰ পৰাও ৰক্ষা কৰে। খাদ্যৰ লগতে ঔষধতো হালধি ব্যৱহাৰ কৰা হয়। ইয়াত কাৰ্কুমিন নামৰ এটা পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ পদাৰ্থই আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাত বহুখিনি সহায় কৰে। হালধিত কেঞ্চাৰ প্ৰতিৰোধী গুণো আছে। হালধিয়ে চৰ্দি আৰু ফ্লুৰ পৰা সকাহ দিয়ে আৰু ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে। 2 নম্বৰ, সেউজীয়া পাতৰ শাক-পাচলি। এই সেউজীয়া পাতৰ পাচলি প্ৰায় প্ৰতিটো ঋতুতে প্ৰচুৰ পৰিমাণে পোৱা যায়। পাতল সেউজীয়া শাক-পাচলিৰ সমৃদ্ধ খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ লাভ কৰিব পাৰে, যেনে আপোনাৰ মেদবহুলতা, হৃদৰোগ, উচ্চ ৰক্তচাপ, মানসিক অৱনতিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। উদাহৰণস্বৰূপে পালেং শাকক ফ্লেভনয়েড, কেৰোটিন, ভিটামিন ই, ভিটামিন চি আদিৰ এক উত্তম উৎস বুলি গণ্য কৰা হয়, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। 3 নম্বৰ, ভিটামিন চি সমৃদ্ধ ফল। ভিটামিন চি সমৃদ্ধ ফল কেৱল শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাই নহয়, পাচন তন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে। 4 নম্বৰ, দৈ সেৱন কৰক। দৈ সেৱনে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ বহুতো অলৌকিক গুণ আছে, যিয়ে আপোনাক কেৱল ফিট কৰি ৰখাই নহয়, বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে নিয়মিত দৈ খোৱাৰ অভ্যাস কৰিব পাৰে। সদায় মনত ৰাখিব, আটাইতকৈ ডাঙৰ ধন হৈছে স্বাস্থ্য। শেষত স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ৰোগমুক্ত জীৱন উপভোগ কৰক। আপোনাৰ দিনটো শুভ হওক। আজিলৈ ইমানেই। চোৱাৰ বাবে অশেষ ধন্যবাদ।